হাইলাকান্দি জেলার দামচড়ায় ৩৬৯ হেক্টর বনভূমি দখলমুক্ত করতে বড়সড় উচ্ছেদ অভিযান শুরু করেছে বন বিভাগ। ৫১৬টি অবৈধ পরিবারের বিরুদ্ধে পরিচালিত এই অভিযানে ৩০টি বোলডোজার, ১৫০টি কাটার এবং প্রায় ২৫০০ নিরাপত্তারক্ষী মোতায়েন করা হয়েছে। মোট ৬০টি সেক্টরে বিভক্ত এই অভিযান আজও চলছে। ব্যুরো রিপোর্ট, বরাক ভিশন। আমার ইয়াতে ৫১৬টা ফ্যামিলি আছে আৰু টোটেল লেণ্ড আমাৰ প্ৰায় 400 হেক্টৰ মানে 369 হেক্টৰ। আজি ফেব্ৰুৱাৰী 2 তাৰিখ 2026-ৰ 3টা ছেক্টৰত কাম হৈ আছে, ছেক্টৰ 5, 6, 7 আৰু অহাকালি বাকী 4টাত হ'ব, ছেক্টৰ 1, 2, 3, 4। গতিকে ইয়াতে মানুহ যিখিনি অবৈধ দখলকাৰী আছিল তেওঁলোকে দেখিছে তেওঁলোকৰ নিজৰ কাগজ দেখাব পৰা একো নাই। যদিও আমি এজ পাৰ ল মানি তেওঁলোকক মানে 15+15 মানে 1 মাহৰ টাইম দিছিলোঁ। এই 1 মাহত তেওঁলোকে কিছুমানে আহিছিল যদিও এইটো কোনো ভেলিড ডকুমেণ্ট দেখাব পৰা নাই। ইয়াৰ পিছত মহামান্য আদালতৰ পৰা তেওঁলোকক 10 দিন টাইম দিয়া হৈছিল। এই 10 দিনৰ ভিতৰত তেওঁলোকে সেই একেই ছেম কাগজ দেখুৱাইছে, কোনো স্পেচিয়েল কাগজ বা ভেলিড কাগজ দেখাব পৰা নাই। গতিকে তেওঁলোকে মানে কি কৰিছে মানে এইকাৰণে শান্তিপূৰ্ণভাৱে ওলাই গৈছে আৰু আমি শান্তিপূৰ্ণ বেকচাইড দেখিছে কাম হৈ আছে। কিমানটা পৰিয়ালৰ বিৰুদ্ধে উঠাইছে? টোটেল পৰিয়াল আছে ৫১৬টা। হেক্টৰ কিমান? হেক্টৰ 369 হেক্টৰ। 369 হেক্টৰ। আজি 50% হৈ আছে, অহাকালি 50% হ'ব। কিমানটা সেক্টৰত? আজি হৈ আছে 3টা ছেক্টৰ, ছেক্টৰ 5, 6, 7 আৰু অহাকালি 4টা ছেক্টৰ কাম হ'ব। কেইদিন চলিব ছাৰ? আমাৰ প্ৰগ্ৰাম দুদিনেই। যদি অকণমান কিবা থাকি যায় বাই চান্স, তেতিয়াহ'লে আমি 3rd ডে ল'ব পাৰোঁ, মানে জিলা প্ৰশাসনৰ লগত আলোচনা কৰি। কোনো হুলস্থুলীয়া পৰিৱেশ নাই, কাৰণ ইয়াত যিখিনি অবৈধ দখলকাৰী মানুহ আছিল ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত, তেওঁলোকে নিজেই গম পাইছে যে ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত অসমত কিয় ভাৰতত কোনো ডকুমেণ্ট দেখুৱাব নোৱাৰে যিখিনি অবৈধ দখলকাৰী আছে। তেওঁলোকে সেইকাৰণে শান্তিপূৰ্ণভাৱে ওলাই গৈছে, আমিও শান্তিপূৰ্ণ বুজাই দিছোঁ আৰু আমি যি কৰি আছোঁ টো এজ পাৰ লয়ে হৈ আছে শান্তিপূৰ্ণভাৱে। থেংক ইউ।